অস্তিত্বৰ সংকটৰ তীৰ্থ নগৰী হাজো মিয়াই দখল কৰিলে চৰাবৰীৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ 25 বিঘা ভূমি। 1988 চনত স্থাপন হোৱা কালী মন্দিৰটো এতিয়া মিয়াৰ দখলত। মিয়াৰ পৰা পৰিত্ৰাণ বিচাৰি কালী মন্দিৰত আঁঠু লৈছে ৰাইজে। চৰাবৰীৰ ভূমি দখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান স্থানীয় খিলঞ্জীয়া লোকৰ। কালী মন্দিৰৰ নামত আবণ্টিত ভূমিত এতিয়া সন্তেষ্টজনক নাগৰিকৰ বসতি স্থাপন, যাক লৈ হতাশাত ভুগিছে মন্দিৰ পৰিচালনা সমিতি। চৰাবৰীত প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত কালী মন্দিৰৰ নামত হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক, বৰ্তমানৰ বিধায়ক সুমন হৰিপ্ৰে হাজো ৰাজচক্ৰৰ অন্তৰ্গত চৰাবৰী গাঁৱৰ 647, 649 আৰু 650 নং দাগৰ মুঠ 50 বিঘা চৰকাৰী ভূমিৰ 25 বিঘা ভূমি চৰাবৰী কালী মন্দিৰৰ নামত আবণ্টন দিছিল। আবণ্টিত ভূমিত এতিয়া সন্তেষ্টজনক নাগৰিকে স্থায়ীভাৱে বসতি স্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তদান্তিত মুখ্যমন্ত্ৰী প্ৰয়াত ডক্টৰ ভূমিত বৰ্মন আৰু প্ৰাক্তন বিধায়ক হৰেণ দাসে মন্দিৰৰ নামত উক্ত ভূমিতৰা আবণ্টন দিয়াৰ বাবে ব্যৱস্থা হাতত লোৱাৰ পিছত সম্প্ৰতি ভূমিতৰা কালী মন্দিৰে আবণ্টন লাভ কৰে। এতিয়া ভূমিতৰাত সন্তেষ্টজনক নাগৰিকে বসতি কৰাত এই বসতি শীঘ্ৰে উচ্ছেদিত কৰাৰ বাবে মন্দিৰৰ পৰিচালনা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে। ঘটনাটো কি মই আপোনালোকৰ চেনেলেদি অসম চৰকাৰক মই জনাব বিচাৰিছোঁ যে 2015 চনৰ প্ৰাক্তন বিধায়ক দীপেন পাঠক আৰু বৰ্তমানৰ বিধায়ক সুমন বাইদেৱে 10 বিঘা মাটি টোটেল 25 বিঘা মাটি তাৰমানে বেচৰকাৰী মাটি আমাৰ মন্দিৰৰ নামত এলটমেণ্ট দিছে। চৰাবৰী কালী মন্দিৰৰ নামত এলটমেণ্ট দিছে। গতিকে এই এলটমেণ্ট আজি 2015ৰ পৰা আমি খুটি বাতি এই GC অফিচৰ কাছাৰী DC অফিচ যাই বাদ কৰি আজিলৈ আমি 15 বিঘা 25 বিঘা মাটিতে এলটমেণ্ট পোৱা নাই। তেতিয়া আপোনালোকৰ চেনেলে যে অসম চৰকাৰক জনাব বিচাৰিছে যে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অতি সোনকালে মিয়াৰ দখলৰ পৰা আমাৰ কালী মন্দিৰৰ মাটিটো উদ্ধাৰ কৰি দিয়ে যেন এই আমাৰ চৰকাৰৰ ওচৰত প্ৰিয় অনুৰোধ। বৰ্তমান তেখেতসকলে প্ৰায় 50 বিঘা আছে। 50 বিঘা দাগ দুটা এনেকৈ দাগত আমাক দিছে 647, 649, 650 বিঘা মাটিত আমাক 25 বিঘা মাটি এলটমেণ্ট দিছে। আৰু তেখেতে 50 বিঘাই দখল কৰি আছে। তেতিয়া 25 বিঘা আমাক অসম চৰকাৰে এলটমেণ্ট দিছে। কিন্তু আমি চৰাবৰী কালী মন্দিৰ আজিলৈ দখল কৰিব পৰা নাই। অবৈধভাৱে এতিয়া মিয়াসকলে অবৈধভাৱে তেখেতসকলে দখল কৰি আছে। এই আপোনালোকৰ চেনেলেদি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক অতি সোনকালে আমাৰ চৰাবৰী কালী মন্দিৰত 25 বিঘা মাটি আমন্ত্ৰণ দিয়া মাটিখিনি আমাক পুনৰ দখলত দিয়ে যেন। এখানে গাঁও চৰাবৰী আমাৰ 15 বিঘা প্ৰথম তেলিৰ পাছত 10 বিঘা সুমন বাইদেৱে দিছে। 25 বিঘা মাটি আমি দখল কৰিব পৰা নাই। তেখেতে য'ত যাওঁ আমাৰ তেখেতসকলে মানে প্ৰাণে মাৰে ভাবুকি দিয়ে। কেইবাবাৰো আপোনালোকৰ চেনেলেদি আমি জনাইছোঁ, অসম চৰকাৰক জনাইছোঁ, GCক জনাইছোঁ, DCক জনাইছোঁ। আজি 2015 চনৰ পৰাই আমি বাৰ্তা দি আছোঁ। তথাপিও মাটিটো আমি দখল কৰিব পৰা নাই, মিয়াৰ ৰাজত্বতে আছে। গতিকে আপোনালোকৰ চেনেলি অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ছাৰক আমি কৈছোঁ যে কম দিনৰ ভিতৰত আমি আমাৰ কালী মন্দিৰ চৰাবৰী মাটিখান্দি দি আমাৰ দখলত দিয়ে। এই ছাৰৰ ওচৰত আমাৰ কালী মন্দিৰৰ তৰফৰ পৰা মন্দিৰৰ নামত দিলে আমাৰ মানে মন্দিৰটো বহুত উপকৃত হ'ব। আৰু বাকীখিনি আমি কেতিয়া এলটমেণ্ট কৰিছিল? মানে 19ত এটা দিছিলে। 2015 দুবাৰ দিছে দুজন বিধায়কে। কিবা টোটেল মাটি কিমান আছিল? টোটেল মাটি 50 বিঘা আছিল। এই গোটেই মাটিখিনিত সন্দেহজনক নাগৰিকে মানে বসবাসী কৰি আছে। তাৰে 50 বিঘাৰ মাটি 15 বিঘা 2015 দীপেন পাঠকে দিলে। আৰু 2018-19ত বৰ্তমান বিধায়ক সুমন হৰিপ্ৰিয়া বাইদেৱে 10 বিঘা দিছে। সেই 15-10 25 বিঘা মাটি আমাৰ বেদখলৰ পৰা আমাৰ মুক্ত কৰি দিয়ে যেন এই মই চৰকাৰৰ ওচৰত অনুৰোধ। আপোনালোকে যে 50 বিঘাৰ কথা ক'লে, হয় আগতে কি 25 বিঘা আছিল নেকি? না, আগতে টোটেল 50 বিঘাৰ 25 বিঘাই আমাক দিছে আৰু 25 বিঘা আছে তাতে আছে চৰকাৰী ভূমি আছে। চৰকাৰী ভূমি আছে। সেইখিনিতো সন্দেহজনক বসবাস মানে বসবাস কৰি আছে। সন্দেহজনক নাগৰিকে আপোনালোকে এই বিষয়ে চক্ৰ বিষয়ক জনাইছে? এই বিষয়ে চক্ৰ বিষয়ে আমি কেইবাবাৰো অৱগত কৰিছোঁ। আপোনাৰ মানে লাট মণ্ডলকো আমি কেইবাজনো অৱগত কৰিছোঁ। এতিয়া বৰ্তমান লাট মণ্ডল নাছিৰ হৈছিল। তাৰ আগতো আছিল আপোনাৰ শ্ৰীকণ্ঠ কাকতি আছিল। এই কেইবাজনো মণ্ডল মানে আমি কাকতি মিনতি কৰি আমি ভাল সুফল নাপালোঁ। কি কয় এতিয়া তেখেতসকলে কৈ আমি লাগি আছোঁ প্ৰচেছ আছে। সেই প্ৰচেছ কৰোঁতে 2015 পাই আজিলৈ 24 পালে।
15-9 বছৰে লাগি গ'ল হয় গতিকে তেওঁলোকে দখল কৰিব পৰা নাই। তেখেতসকলে তেওঁলোকে উচ্ছেদ কৰিব পৰা নাই। উচ্ছেদ কৰিব পৰা নাই যদিকে আপোনালোকে নিউজ চেনেলৰ জৰিয়তে আমি মানে অসম চৰকাৰক অৱগত কৰিব আপোনালোকে বিচাৰিছোঁ। মুখ্যমন্ত্ৰীকো একবাৰ এই আমি বিষয়ে মুখ্যমন্ত্ৰীকো মানে অৱগত কৰিছোঁ তেখেতে আশ্বাস এটা দিছিলে হ'ব তহঁতৰ মাটিখিনি মন্দিৰৰ মাটিখিনি আমি মুক্ত কৰি দিম বেদখলৰ পৰা মুক্ত কৰি দিম মনটো মানে মুখ্যমন্ত্ৰীও মানে কৈছিলে কৰি দিম বুলি হয়। আজিৰ প্ৰায় 6 মাহ আগতে মন্দিৰত আহিছিল আমি মন্দিৰত লগ কৰিলোঁ ঠিক মাধৱ মন্দিৰতো মই নিজে লগ কৰিছোঁ কৈছে বেদখলৰ পৰা তহঁতক মাটিটো মুক্ত কৰি দিম এতিয়া হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।